কিন্তু এই মণিটো অতি সাৱধানেৰে ৰাখিব লাগিব। স্বয়ং যদুপতিৰেই যেতিয়া মণিটোৰ ওপৰত চকু পৰিল, তেন্তে আনবিলাকৰ বাবে কি বাকী থাকিল? ভাই, তোক আকৌ মণিটো কিয় লাগে ভাই? দাদা, মই মৃগয়া কৰিবলৈ যাওঁ বুলি ভাবিছোঁ। খুৰাদেউ, অৰণ্যলৈ গ'লে মণিটো লগত নিলে অধিক বিপদৰহে সম্ভাৱনা আছে। কাৰণ অসুৰ আৰু হতধনুৱে গম পালে তোমাক অৰণ্যতে আক্ৰমণ কৰিব। আই সত্যভামা, তই কিয় পাহৰি গৈছ? য'তেই থাকে এই সামন্তক মণি, নাহিকে ব্যাধি, নাহিকে সৰ্প ভয়। ভাই, দাদা, শ্ৰদ্ধা আৰু বিশ্বাসৰ ওপৰতেই সকলো বস্তুৰেই যথাৰ্থ মূল্য প্ৰকাশ পায়। তই যেতিয়া মৃগয়া যাত্ৰা কৰিম বুলি মনতে ভাবিলিয়েই দাদা, তেন্তে এই মণিটো তয়েই লৈ যাবি। কিন্তু তই অৰণ্যৰ পৰা সোনকালে ঘূৰি আহিবি। ভাল দাদা, এতিয়াই আপুনি মণিটো মোৰ হাতত কৰক অৰ্পণ। বাৰু দাদা, অৰণ্যলৈ গ'লে মণিটো লৈ আহিব। দাদা, ভাই, হে দেৱদত্ত অমূল্য সম্পদ, মোৰ ভাতৃক যেন বিপদৰ পৰা উদ্ধাৰ কৰা, মোৰ ভাতৃক যেন বিপদৰ পৰা উদ্ধাৰ কৰা। ভাই প্ৰখেন, দাদা, কালিলৈ প্ৰাতঃতে তই মৃগয়াৰ বাবে যাত্ৰা কৰিবি। এতিয়া বল আমি খন্তেক বিশ্ৰাম কৰোঁগৈ। ভাল দাদা। হৰি মনিতার পন্থে হুভা করে
বান প্ৰৱেশিলা সভাৰ ভিতৰ
এইটো বৰ সুন্দৰ মণি যাওঁ ইয়াক বশ কৰি মই মণিটো লৈ যাম মোক মণি দে মই এতিয়া এই মণিটো লৈ ঘৰলৈ যাওঁ মোৰ ঘৰৰ ওচৰৰ শিশুবোৰক মই এই মণিটো খেলিবলৈ দিম যাওঁ মই এতিয়া নেক্সট গৃহলৈ যদিও সিদিনা মই বৰুণক কৰিছিলোঁ খং তথাপিতো নৰকৰ প্ৰতিপত্তি বৃদ্ধি মোৰ চিন্তা হৈ পৰিছে হয়তো কোনোবা মুহূৰ্ততে নৰকে ধুমুহা গতিৰে স্বৰ্গপুৰী আক্ৰমণ কৰিব পাৰে হয় দেবেন্দ্ৰ এই মুহূৰ্তত কোন তুমি ধৰিত্ৰীৰে জাৰজ সন্তান মই নাম মোৰে নৰকাসুৰ কিয় আহিলা এই স্বৰ্গপুৰীলৈ আত্ম পৰিচয় দিবলৈ তোৰ মাতৃ পতিতা বসুমতী আৰু তই তাৰে জাৰজ সন্তান তোৰ কি আত্ম পৰিচয় থাকিব পাৰে মই দেৱতা জাৰজ আকৌ দেৱতা পিতা মোৰে বৰাহ ৰূপী দেৱনাৰায়ণ এটা গাহৰি আই মোৰে বসুমতী জগতৰ পাপৰ প্ৰতীক বেচাতাই ইন্দ্ৰ এতিয়াও নৰকৰে ধৈৰ্যচ্যুতি ঘটা নাই
নৰক এটা জাৰজলৈ এই ইন্দ্ৰই ভয় নকৰে এবাৰ নহয় দুবাৰ নহয় হাজাৰ বাৰ কম তোক তই জাৰজ আৰু তোৰ মাতৃ তোৰ মাতৃ বেশ্যা আৰু তই মই দেৱৰাজ ইন্দ্ৰ আৰু একো নাই নেকি তোৰে আত্ম পৰিচয় মই বৰ্যপানী ৩৩ কোটি দেৱতাৰ গৰাকী আৰু মোৰ বৰ্জৰ আঘাতত তোৰ দৰে শত শত পাপী হয় ভস্মীভূত ইমানতেই শেষ হ'ল নেকি তোৰে আত্ম পৰিচয় নৰক তোৰ দৰে শত শত পাপীয়ে মোকেই পূজা কৰি হয় পাপমুক্ত তোক পূজা কৰিলে পাপী মুক্ত হয় এই মূৰ্খ তই এইজন ইন্দ্ৰক চিনি পাওনে যিজন ইন্দ্ৰই গুৰু গৌতমৰ পত্নী অহল্যাৰ সতীত্ব হৰণ কৰি সহস্ৰজনী হৈছিল তই এইজন ইন্দ্ৰক চিনি পাওনে যিজন ইন্দ্ৰই সদায় অপেশ্বৰীগণৰ পদসেৱা কৰে তই এইজন ইন্দ্ৰক চিনি পাওনে যিজন ইন্দ্ৰই এবাৰ নহয় দুবাৰ নহয় হাজাৰ বাৰ দানৱৰ ভয়ত বনে বনে কৰে পলায়ন তোৰ ইয়ালৈ অহা প্ৰয়োজন প্ৰয়োজন আছে ক কি প্ৰয়োজন মূৰ্খ তোৰ দৰে মুখা পিন্ধাই আচল ৰূপটো মুখা খুলি এই জগতবাসীৰ আগত পৰিচয় কৰাই দিয়া মূৰ্খ মোৰ বৰ্জ প্ৰহাৰত তোৰ পাপ হৰি হ'ব আজি চূৰ্ণ বিচূৰ্ণ মাৰ তোৰ ব্ৰজ তোৰ দেখিছো আৰু এনেদৰে শিক্ষা নহব তোৰেই গৰ্ব খৰ্ব কৰাৰ বাবে নৰক আহিছে সুদূৰ প্ৰাগজ্যোতিষৰ পৰাই অমৰাৱতীপুৰলৈ যা তোৰ দেৱসেনা প্ৰস্তুত কৰ এই ইন্দ্ৰ মোৰ দানৱ সেনাই উপেক্ষিছে দক্ষিণ দ্বাৰত মোৰ আদেশৰ বাবে কি হব এতিয়া তোমাৰ দশা সৰ্বনাশ হল কাৰ্তিক নৰকে আমাৰ ৰাজ্য আক্ৰমণ কৰিছে গুৰু ভয় নাই দেৱৰাজ প্ৰস্তুত হৈ আছে আমাৰ দেৱ সেনাগণ বলা কাৰ্তিক জয় দেৱৰাজ ইন্দ্ৰ জয় দেৱৰাজ ইন্দ্ৰ জয় 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 যুদ্ধ ক্ষেত্ৰ এৰি মাত্ৰ তহঁতে নকৰিবি পলায়ন সেনাপতি দেৱজিৎ কি চাই আছা বেৰি ধৰা হবা
আৰু দেবেন্দ্ৰ কিদৰে পলায়ন কৰিলে তোৰে দেৱতা সমাজে স্তব্ধ হ নৰক মৃত্যু তোৰ চাপিল ওচৰ বেছ তেন্তে সেই হও বেছ তেন্তে Hrit tata hrita zit hey taki tata hrita zit hinat hey zit hey hina renita belaute taki tata hrita zit hinat hey are dekha korbo dona judha এই শক্তি লৈ নিজকে দেৱতা দেৱতা বুলি কৰ গৰ্বিত ক'ত পলাবি হেৰৌ দেবেন্দ্ৰ দেৱৰাজ আমি যে আজি পৰাস্ত দেৱগণ দেৱৰাজ আজি মই দেৱৰাজ ইন্দ্ৰ নহয় আজি মই পথৰ ভিখহু পুৰন্দৰ হে ভগৱান কিয় মোক আজি জীয়াই ৰাখিছা ধৈৰ্য ধৰক দেৱৰাজ আপুনি অধৈৰ্য হলে আমাৰ কি গতি হ'ব তাৰ উপৰি অসুৰবিলাকে লাইহে পাব ধৈৰ্যৰো এটা সীমা থাকে পৰুণ এবাৰ নহয় দুবাৰ নহয় কতবাৰ যে এনে হৃদয় বিদাৰক যন্ত্ৰণা ভুগিছো আৰু কত ভুগিম তাৰ কোনো সীমা নাই নাজানো নাজানো কোন কুক্ষণত অমৃত প্ৰাণ কৰি আমি অমৰত্ব লাভ কৰিলো সেয়ে যুগে যুগে তাৰ পয়াচিত্ৰ ভুগিছো আমি দেৱ সমাজে অতীতৰ কথা ভাবি লাভ নাই দেৱৰাজ চিন্তা কৰক বৰ্তমানেতো বলিয়া কৰিছে মোক কাৰ্তিক যোৱা পাৰা যদি ৰক্ষা কৰা দেৱকুলক আৰু এবাৰ শেষ চেষ্টা কৰি চোৱা যাওক ইমানতো নাৰায়ণে বৈকুণ্ঠ ত্যাগ কৰা নাই কিয় কি অপৰাধত দেৱতা আজি অপৰাধী দেৱগণ দেৱৰাজ তাতোতকৈ কোৱা মোক কি পুণ্যৰ বলত আজি নৰকৰ স্বৰ্গত অধিপত্য যেনিয়ে চাওঁ তেনিয়ে কেৱল বিষা দৃষ্টি ভৰা প্ৰজ্বলিত নৰকাগ্নি কলৈ যাওঁ কি কৰোঁ ক'ত ৰক্ষা পাম তাৰ এক মোক উপায় দিয়া দেৱগণ উপায় দিয়া দেৱৰাজ ই মাথোন প্ৰহেলিকা
নৰক ইয়াত নাই হয়তো দেৱতা পলাল বুলি মৰ্ত্যলৈ গুচি গ'ল ক'ত হেৰৌ পলায়নকাৰী দেৱতা ৰমণীৰ আচলতে মুখ লুকুৱাই ক'ত আছ হেৰৌ দেৱ দেৱজিৎ দেৱতা দেৱতা কি চাইছা দেৱজিৎ বন্দী কৰাই পাখণ্ড দেৱতা মূৰ্খহঁত বন্দী কৰি লৈ যাম আজি তহঁতক অন্ধকাৰ কাৰাগাৰলৈ শুন অসুৰ পলাই প্ৰাণ ৰক্ষা নকৰে এই দেৱ সমাজে নৰকৰ ভয়ত থৰহৰি ইন্দ্ৰ আজি তোৰ ইন্দ্ৰত্ব হৰিৰে মোহাৰি মোহাৰি শেষ কৰিম মাত্ৰ আগবাঢ়িয়া শুন অসুৰ তই হলে তোৰ দৰে অসুৰ কেতিয়াও দেৱতা হ'ব নোৱাৰে দেৱতা দেৱতা ক'লে দেৱতা কোন ৰীতিমতে কোন শ্ৰেষ্ঠত হতে দেৱতা সমাজ আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহওঁ পৰাস্ত হৈছো কিন্তু শাস্তি ল'বলৈও প্ৰস্তুত আছো স্তব্ধ পাখণ্ড কাৰ্তিক ইমোৰে আৰাধ্য দেৱী কামাখ্যাৰ পুত্ৰ মুক্তি দিয়া ইয়াক না মূৰ্খ প্ৰথমবাৰৰ বাবে তোক মই কৰিছো ক্ষমা হ'ল দ্বিতীয়বাৰ যাতে তই এনে কাৰ্যত লিপ্ত নহ যা দেৱজিৎ মহাৰাজ মাতৃ নিন্দাকাৰী লৈ যোৱা লৌহ কাৰাগাৰৰে মুহূৰ্ততে তই এই সৎকাৰ কৰিছ ইন্দ্ৰ এই দেৱেন্দ্ৰ তোৰে ৰাজমুকুট এই নৰকৰ হাতত অৰ্পণ কৰ ইন্দ্ৰ ইন্দ্ৰ তোৰে ৰাজমুকুট মোৰ হাতত অৰ্পণ কৰ দেৱজিৎ কাঢ়ি লোৱা ৰাজমুকুট এই পাখণ্ড দেৱতা দে ৰাজমুকুট দে তোৰ ৰাজমুকুট দে ইন্দ্ৰ দে ৰাজমুকুট দে ইন্দ্ৰ তোৰ ৰাজমুকুট দেৱজিৎ মহাৰাজ ইন্দ্ৰ মূৰ্খ এই শক্তি লৈ নিজকে দেৱতা বুলি কৰ অহংকাৰ মহাৰাজ এয়া ৰাজমুকুট লওক মহাৰাজ এয়া দেৱজিৎ আজি সন্তে অমৰাৱতীৰ অধীশ্বৰী নৰকাসুৰ বলা দেৱজিৎ
আজি 7টা দিন পাৰ হৈ গ'ল ভাতৃ মোৰ প্ৰখান ঘূৰি নাহিল মৃগয়াৰ পৰা বুজিলো সি আৰু এই পৃথিৱীত নাই মোৰ বুকু উদাস কৰি কালে তাক লৈ গ'ল কৃষ্ণ এটা সামান্য মনিৰ বাবে তুমি মোৰ ভাতৃক হত্যা কৰিলা মোৰ ভাতৃৰ প্ৰাণৰ বিনিময়ত মনিটো মই নেৰাখিলোহেঁতেন কৃষ্ণ তুমি কিয় তাক কৃষ্ণই স্পষ্টভাৱে কোৱা এনেকৈ অকাৰণত দোষাৰোপ কৰিলে নহব কি কৈছা সত্ৰাজিত পখেনৰ কি হ'ল কৃষ্ণ সত্ৰাজিত তুমি জানিও নজনাৰ ভাও নুজুৰিবা এটা সামান্য মনিৰ বাবে তুমি মোৰ ভাতৃক হত্যা কৰিছা সত্ৰাজিত মুখ বন্ধ কৰ পাখণ্ড মোৰ ইমান সাহ জাননে মূৰ্খ কাৰ আগত তই কথা কৈছ জানো ভালদৰে জানো মই সমগ্ৰ জগতৰ গৰাকী বুলি ঈশ্বৰ বুলি পূজা কৰিব পাৰে দ্বাৰকাপতি কৃষ্ণ হ'ব পাৰে কিন্তু কৃষ্ণ তুমিতো ঈশ্বৰ নহয় তুমি অহংকাৰী তুমি মানৱী তুমি অৰ্থলোভী সত্ৰাজিত তুমি সীমা চেৰাই গৈছা এই মূৰ্খক উচিত শাস্তি প্ৰদান কৰিব লাগে যদুমতী আদেশ কৰক যদুমতী এই পাখণ্ডক মই তুৰন্তাই বধ কৰোঁ কৰা বধ মোক এটা কলংক ঢাকিবলৈ আন এটা কলংকৰ সৃষ্টি কৰা কিন্তু অক্ৰূৰ আৰু অতৰ্থনো তোমালোকে নেভাবিবা মোৰ আই সত্যভামাক মই তোমালোকৰ ভোগৰ সামগ্ৰী কৰি থৈ যাম প্ৰথমে সত্যভামাক হত্যা কৰি তাৰ পাছে মই নিজে প্ৰাণ বিসৰ্জন দিম যোৱা সত্ৰাজিত তুমি তোমাৰ মনক সান্তনা দিয়াগৈ আৰু কৃষ্ণ তুমি মনিটো লৈ সুখত থাকাগৈ যিহেতুকে তুমি মোৰ ভাতৃক হত্যা কৰিছা অক্ৰূৰ ধৰা এই পাখণ্ডক আমি বাহিৰ কৰি দিওঁ মূৰ্খ অকাৰণতে মই এই কলংকৰ বোজা কিয় বহনি কৰিব লগা হ'ল নাই ই অকাৰণ নহয় মোৰ নিজৰে দুখতেই এই কলংক মোলৈ আহিছে মই ইয়াৰে ৰুজকে গুচাব লাগিব আপুনি আজি ভাল কাম নকৰিলে যদুমতী এই পাপিষ্ঠক আজি এহেকা দিব পৰা
গ'লহেঁতেন যদুপতি। অকুৰ আৰু শতধনু যদুপতি জুইয়ে জুই নুমাবলৈ চেষ্টা কৰা ভুল, পানীয়েহে নুমাব পাৰি। সত্যজিতে নিজেই কৈ গ'ল, এটা কলংকৰে আন এটা কলংক ঢাকিবলৈ চেষ্টা কৰা ভুল। সেয়েহে আমি আমাৰ কলংক মোচনৰ বাবে আজিয়েই অৰণ্যলৈ যাত্ৰা কৰিব লাগিব। আমি কিয় যাব লাগে যদুপতি? সত্ৰাজিত যাওঁ। আমি গ'লে আমাৰ দুৰ্বলতাহে প্ৰকাশ পাব যদুপতি। অকুৰ আৰু শতধনু যদুপতি ইয়াত দুৰ্বলতা আৰু সবলতাৰ কোনো প্ৰশ্নই নাহে। ব'লা আজি আমি অৰণ্যলৈ গৈ কলংক মোচন কৰোঁগৈ। বলক যদুপতি। একিমতে যখ গুচুগুনি ভগৱান আৰে লগে লয়া নগৰীয়া হেনা নয়াৰে কিমতে যখ গুচুগুনি পথে চলি যান্ত বনমালী আৰে প্ৰখেনৰ পথে চলি যান্ত বনমালী আৰে ৰাম হৰি ৰাম অকুৰ আৰু শতধনু যদুপতি সৌটো দেখোন মৃতদেহ। যদুপতি এইটো দেখোন পখেনৰ মৃতদেহ। বুজিলো, সিংহই পখেনক হত্যা কৰিলে। কিন্তু যদুপতি মণিটো দেখোন ইয়াত নাই। ব'লা আমি আগবাঢ়ি যাওঁ। কিন্তু শ্যামন্তক মণিটো কি হ'ল যদুপতি? অকুৰ আৰু শতধনু যদুপতি হৌ ভালুকে সিংহক মাৰি মণি লৈ গ'ল। আমি মণি উদ্ধাৰ কৰিবই লাগিব। সৌটো দেখোন ভালুকৰ গাত। বুজিলো, নিশ্চয় মণি আমি তাতেই বিচাৰি পাম। মই গাঁতলৈ সোমাই যাওঁ, তোমালোক খন্তেকীয়াতে অপেক্ষা কৰা। আপুনি যাব যদুপতি? ব'লা বন্ধু, মণিটো ক'ৰবাত পৰি আছে নেকি আমি অনুসন্ধান কৰোঁ। ব'লা বন্ধু। ব'লা বন্ধু। লাগিল লাগিল যুদ্ধ লাগিল লাগিল যুদ্ধ জয়তি ভয়ংকৰ অতি ভয়ংকৰ এই জয় ভক্ত ভগৱান যুদ্ধ জয় লাগিল যুদ্ধ জয় ভক্ত ভগৱান যুদ্ধ জয় পদ
পাছে কি ক্ষতি লাজয় বিউধ পাছে লাজয় যুদ্ধ পাছে কি ক্ষতি লাজয় বিউধ পাছে কি ক্ষতি লাজয় দেখা সৰ্বজন দেখা সৰ্বজন দেখা দেখা সৰ্বজন দেখা দেখা সৰ্বজন দেখা দেখা সৰ্বজন দেখা দেখা সৰ্বজন লীলা নাৰায়ণ লীলা নাৰায়ণ পাছে চিন্তি পাইলা প্ৰভু পাছে চিন্তি পাইলা প্ৰভু বীৰ জাম্বুবান বীৰ জাম্বুবান হে ৰাম হৰি 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 বোলা ৰাম ৰাম ভোলা ৰাম ৰাম বোলা ৰাম প্ৰভু প্ৰভু মোৰ অপৰাধ মাৰ্জনা কৰক প্ৰভু মোৰ অপৰাধ মাৰ্জনা কৰক মই আপোনাক চিনি নাপাইহে যুদ্ধ কৰিলোঁ প্ৰভু আপুনি মোৰ প্ৰভু আপুনি মোৰ তেতা যুগৰ শ্ৰীৰামচন্দ্ৰ মই চিনি পাইছোঁ প্ৰভু বোলক প্ৰভু মোৰ কন্যা গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক লগতে প্ৰভু সামন্তক মণিও মই আপোনাক অৰ্পণ কৰিম বোলক প্ৰভু মোৰ গৃহে যাত্ৰা কৰোঁ ভাই প্ৰখেন পিতা আপুনি অনাহাৰে অনিদ্ৰাৰে কি কৰিব খোজে খুৰাদেউ কৰবাত আছে এদিন নিশ্চয় আহিব সেই কথা সপোন আৰু অগোচৰ আই সি আৰু ঘূৰি নাহে তাক কৃষ্ণই হত্যা কৰিলে পিতা আপুনি অকাৰণতে দ্বাৰকাপতি দোষাৰোপ কৰিছে তেখেতৰ গাত দুখ থকাহেঁতেন কিয় দ্বাৰকাবাসীক লৈ অৰণ্যলৈ যাব আই দুখীজনে নিজৰ দুখ থাকিবৰ বাবে নানা উপায় অৱলম্বন কৰে
সেই কথা কদাপিতো বিশ্বাস কৰিব নোৱাৰি আই। পিতা কৃষ্ণ আহিছে। প্ৰখেন আহিছে? প্ৰখেন ক'ত? কৃষ্ণ ভগৱান কি শুনালা তুমি? ভ্ৰাতৃবোৰ নাই সংসাৰত। হে কৃষ্ণ সত্যজিৎ, হে কৃষ্ণ, প্ৰখেনৰ কি হ'ল? মোক সকলো ভাঙি পাতি কোৱা কৃষ্ণ। কওক যদুপতি খুৰাদেউ কলৈ গ'ল? সত্যজিৎ, সিংহৰ হাততে প্ৰখেনে পাণ দিলে। শ্যামন্তক মনে হৰণ কৰি সিংহই লৈ গৈছিল আৰু সিংহৰ লগতে যুদ্ধ কৰি প্ৰখেনে প্ৰাণ দিলে। আৰু আমি সেই সিংহক বধ কৰি ভালুকৰ সৈতে যুদ্ধ কৰি আমি শ্যামন্তক মণি উদ্ধাৰ কৰি আনিছো। হে কৃষ্ণ, হে দয়াময়, মই আপোনাক চিনিব নোৱাৰিলো কৃষ্ণ। মই মূৰ্খ, মই অন্ধ, মোক ক্ষমা কৰি দিয়া কৃষ্ণ, মোক ক্ষমা কৰি দিয়া। সত্যজিৎ, আজি তোমাৰ মনতে যি ভাৱ উদয় হৈছে সেই ভাৱে মোৰো হ'লহেঁতেন। কৃষ্ণ, সত্যজিৎ, মোক এই অজ্ঞাৰ বন্ধনৰ পৰা মুক্তি দিয়া। সত্যজিৎ, বুঢ়াই সত্যভামাক তোমাৰ হাতত মই কৰিলো অৰ্পণ। সত্যজিৎ, নহয় কৃষ্ণ, মোক নিৰাশ নকৰিবা কৃষ্ণ। আই সত্যভামা, কৃষ্ণক সেৱা কৰাই, কৃষ্ণক সেৱা কৰ। উঠা সত্যজিৎ, আজিৰ পৰা এই শ্যামন্তক মণি মই তোমাক কৰিলো অৰ্পণ। আহা সত্যভামা, আমিও নিস্থানে হওঁ অগ্ৰসৰ। যাই পিতা আৰু নহবতি পাৰি আমি দ্বাৰকালৈ গৈ দ্বাৰকা অৱৰোধ কৰি কৃষ্ণৰ নাম লুপ্ত কৰিব লাগিব এই ধৰণীৰ পৰা। কিন্তু অকাৰণে দ্বাৰকা আক্ৰমণ কৰিলে মহাৰাজ? ইয়াত কাৰণ অকাৰণ নাই সেনাপতি। যি অগ্নিয়ে তোমাৰ ঘৰ পুৰি চাৰখাৰ কৰাৰ উপক্ৰম হল, এই অগ্নিক নিৰ্বাপিত কৰাটো জ্ঞানী লোকৰ কৰ্তব্য। সেয়েহে বলা সেনাপতি,
বলক মহারাজ। ও হরি অয়ারে প্রবে খায়া অভার মাঝে বিনা tak jithe hina he বিষ্ণু বাহন মই বিনতানন্দন গৰুৰ নামে মোক জানে সৰ্বজনে নাক বহি মই তথাপিতো প্ৰভুৰ আশীৰ্বাদ সদায় মোৰ বৰশী আৰু সেইবাবে মই শক্তিবান কিয়নো আজি মোক প্ৰভুৱে বৰকৈ স্মৰণ কৰিছে যাওঁ মই প্ৰভুৰ কাছে নকৰি পলাওঁ
নারায়ণ প্রভু এই অধম নারদর প্রতিপাতে করিব গ্রহণ উঠা দেৱঋষি প্রভু দেৱঋষি প্ৰভু এই দুষ্ট নৰকাসুৰে দেৱতাসকলক অত্যাচাৰ কৰি আৰু নাৰীসকলক নিৰ্যাতন আৰম্ভ কৰিছে নৰকৰ কিবা এটা ব্যৱস্থা কৰক প্ৰভু দেৱঋষি প্ৰভু নিজ হাতে কেনেকৈ নিজ পুত্ৰক মই বধ কৰোঁ নাৰায়ণে প্ৰভু আপুনি জগতৰ ঈশ্বৰে আপোনাৰ কাৰণে সকলো সমানে দেৱঋষি প্ৰভু তুমি তেনেহ'লে তাৰ বাবে অলপো নকৰিবা চিন্তা প্ৰভু মই আজিয়েই গৰুড়ক লগতে লৈ প্ৰাগজ্যোতিষপুৰে যাত্ৰা আৰম্ভ কৰিম এবে যোৱা তুমি নিস্থানে ভাল প্ৰভু তোমাৰ কি যে বিনন্দিয়া লীলা প্ৰভু অথম দাসেবে বিদায়হে লাগিছো কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা কিনো তোমাৰ মায়া প্ৰভু কিনো তোমাৰ মায়া তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ গৰুড় গৰুড় আশীৰ্বাদ কৰিব প্ৰভু গৰুড় আমি এতিয়াই প্ৰাগজ্যোতিষপুৰে যাত্ৰা আৰম্ভ কৰিব লাগিব নৰকক নিধনৰ হেতু জীৱা আজ্ঞা প্ৰভু বৰক হরে সলি গোবিন্দ গরু নর
এদিন মোৰ আয়ে এটা সদ্যজাত শিশু কোলাত লৈ আই বসুমতী মই জানো তুমি মোক কোলাত লৈ জগতৰে দুৱাৰে দুৱাৰে মাত্ৰ এচমকা ঠাই বিচাৰি জীয়াই থকাৰ বাবে ঘূৰি ফুৰিছিলাই কিন্তু নিদিলে কোনেও মোক এডোখৰ ঠাই জীয়াই থকাৰ বাবে চোৱাই তোমাৰ সেই সদ্যজাত শিশুটিয়ে আজি নিজ বাহুবলে স্বৰ্গ মৰ্ত্য আৰু পাতালে কৰিলে অধিকাৰ তথাপিতো শান্তি নাই আজি মোৰ মনৰ মাজত এফালে যদি মোৰে আনন্দৰে জোৱাৰ উঠিছে আনফালে বিষাদৰে নিজৰা বৈছে আজি এই আনন্দ ক্ষণত আনন্দিত হবলৈ মোৰ কাষত মোৰে আইও নাই মোৰে পিতাইও নাই দ্বাৰকাপতি কৃষ্ণ তুমি মোৰ মই তোমাৰ পিতৃ বৰাহ অৱতাৰত বসুমতী গৰ্ভতে তোমাৰ জন্ম হৈছিল নৰকাসুৰ পিতা নৰকাসুৰ তুমি দেৱতাৰ সম্পদে ঘূৰাই দিয়া তুমি নাৰী নিৰ্যাতন বন্ধ কৰা নৰকাসুৰ হে মোৰে আৰাধ্য গোসাঁই যাৰ বাবে শৈশৱৰে পৰা আজি পৰ্যন্ত আশাৰে আশীৰ্বাদ চাই এই অধম পুত্ৰৰে সেৱা গ্ৰহণ কৰ পিতা কিন্তু দেৱতাৰ মুক্তি নহব সম্ভৱ নাৰী নিৰ্যাতন প্ৰবঞ্চনাকাৰী নাৰীক কেতিয়াও মুক্তি প্ৰদান নকৰে এই নৰকাসুৰে তেন্তে তাৰ শাস্তি লবলৈ প্ৰস্তুত হোৱা নৰকাসুৰ হে মোৰে আৰাধ্য গোসাঁই আজি নৰকে তোমাক আদৰিব লাগিছিল ভক্তি হৰাই উপচাই কিন্তু প্ৰভু নোৱাৰিলো আজি নৰকে তোমাক আদৰিব ভক্তি ভাৱেৰে অৱশ্যেই আদৰিব নিজৰ বুকুৰ শুনিতেৰে তথাপিতো ময়ো বীৰ ক্ষত্ৰিয় বিনা যুদ্ধে ময়ো নকৰিম পৰাজিত স্বীকাৰ বেশ সেয়ে হওক নৰকাসুৰ দেখা সৰ্বজন লীলা নাৰায়ণ পিতা পুত্ৰ যুদ্ধ দেখা অতি ভয়ংকৰ ধে গিৰি গিৰি তাও ফিৰি দেখো রণ দেখো ও দেখো
নিজ কৰ্তব্যতে সমগ্ৰসৰ সেনাপতি পানী বিষ্ণু পূজা মহোৎসৱৰ সকলো আয়োজন সম্পূৰ্ণ হ'লনে? তেন্তে পৰহিলৈ বিষ্ণু পূজা আয়োজন কৰা হওক। আহক দেৱৰীষি, প্ৰণিপাত গ্ৰহণ কৰক। পিছে ইমান সুন্দৰকৈ নগৰখন সজাই তুলিছা, কিবা উৎসৱৰ আয়োজন কৰিছা নেকি? হয় দেৱৰীষি, পৰহিলৈ বিষ্ণু পূজা আয়োজন কৰা হৈছে। মই যি ভাবি আহিছিলো তাকেই পাইছো। দেৱৰীষি, এই উৎসৱত আপুনিও আমাৰ ইয়াতে থাকিব লাগিব দেৱৰীষি। সঁচা দেৱৰীষি, আপুনি থাকিলে আমাৰ উৎসৱ আৰু মনোৰম হ'ব। মইতো থাকো বুলিয়ে ভাবো, কিন্তু থাকিবহে নোৱাৰিব। নোৱাৰিব কিয় দেৱৰীষি? ইচ্ছা কৰিলে নিশ্চয় পাৰিব। ভাৰতী পানী, মহাৰাজ, আমাৰ প্ৰিয় ৰজাসকললৈ নিমন্ত্ৰণ পঠোৱা হ'লনে? হ'ল মহাৰাজ। মাত্ৰ প্ৰাগজ্যোতিক অধীশ্বৰ নৰকাসুহে বাকী থাকিল মহাৰাজ। নাৰায়ণ, কালৰ কি যে এক ত্ৰুটিৰ গতি। কি ক'ব বিচাৰিছে দেৱৰীষি? ক'ব বিচাৰিছো যে নৰকক নিমন্ত্ৰণ পঠোৱা ইমান পলম হ'ল কিয়? দেৱৰীষি, ময়ো তাকেই ভাবিছো, আমাৰ মহামিত্ৰ নৰকলৈ নিমন্ত্ৰণ পঠোৱা ইমান পলম হ'ল কিয় সেনাপতি? আচলতে নৰকে নিমন্ত্ৰণে পাবই নালাগে। পাবই নালাগে দেৱৰীষি, পাবই নালাগে। হাতৰ এৰক দেৱকী, সকলো ভাঙি পাতি কওক দেৱৰীষি। নাৰায়ণে, নৰক আৰু এই ধৰাত নাই। নৰক নাই? কলৈ গ'ল দেৱৰীষি? যলৈ গ'লে আৰু এই উভতি নাহে। কি ক'লে দেৱৰীষি? নৰকৰ মৃত্যু হৈছে? কোনে কোনে বধ কৰিলে দেৱৰীষি নৰকক? কাৰ কাল হাপিল ওচৰ? নাৰায়ণে, তুমি যি বিষ্ণু পূজা কৰিছা ইজনে, সেই বিষ্ণুৱে নৰকক কৰিছে হত্যা। কি শুনিলো মই? সেই তাৰকাৰ গোপিনীৰ বস্ত্ৰচুৰ কলিয়া কৃষ্ণই বিষ্ণু? অসম্ভৱ, হ'বই নোৱাৰে, অসম্ভৱ। অসম্ভৱ নহয়, সঠিকে সত্য। দ্বাৰকাপতি কৃষ্ণই নৰকক কৰিছে হত্যা। দাসেবে বিদায়হে মাগিছো। নাৰায়ণে, নাৰায়ণে। ই যে দেৱৰীষি নাৰদৰ বাণী। মহামিত্ৰ নৰকাসুৰক বধ কৰিলে কৃষ্ণৰূপী বিষ্ণুৱে অসহ্য। সেনাপতি, মোৰ নামৰ প্ৰচণ্ড আদেশ বন্ধ কৰা বিষ্ণু পূজাৰ এই মহা আয়োজন। আছে মানে যত বিষ্ণু মন্দিৰ সকলোতে অগ্নি সংযোগ কৰি সাৰ খাৰ কৰা।
বিষ্ণু পূজাৰ নোহে প্ৰয়োজন বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী মই এই ব্ৰহ্মা মই এই বিষ্ণু মই এই মহেশ্বৰ আৰু শুন সেনাপতি মহাৰাজ আছে মানে যত বিষ্ণু মন্দিৰ এইবিলাক ধ্বংস কৰি মোৰ মন্দিৰ নিৰ্মাণ কৰোৱা আৰু তাত মোৰ এই প্ৰতিমূৰ্তি স্থাপন কৰি নিতৌ পুৱা সন্ধ্যা আৰতিৰ ব্যৱস্থা কৰা যোৱা উন্নত নহ'ব নাথ আদেশ দিয়াৰ আগতে এবাৰ ভাবি চাওক ভাবিবলৈ একো নাই ৰাণী তুমি সকলো পূজা পৰিহাৰ কৰি মোৰ পূজাৰ আয়োজন কৰাগৈ স্বামী হিচাপে আপোনাৰ পূজা সেৱা সদায়ে কৰি স্বামী হিচাপে নহয় ৰাণী ঈশ্বৰ হিচাপে মোক পুজিবলৈ প্ৰস্তুত হোৱাগৈ ময়ো চাওঁ কেনেকৈ তাৰকাপতিয়ে নিজৰ ঈশ্বৰত্ব ৰক্ষা কৰিব পাৰে ব'লা সেনাপতি বলক মহাৰাজ তাৰ বাবে এইবাৰ দূৰ অহংকাৰ মাটিৰ লগত মিহলি হ'ব মইহে মহামণি সামন্তকৰ গৰাকী আৰু মই কৃষ্ণক নিষেধ কৰিমেই জগতৰ পৰা তাৰ আগতে তোকেই নিষেধ কৰোঁ পাখণ্ড শুন কৃষ্ণ বেশ ময়ো তাকেই বিচাৰো হৰস্ত নকৰি পলম আরে হত ধনু হমে কৃষ্ণয় এই যুদ্ধ আরম্ভিল আরে যুদ্ধ পাছে কি ঘটিল দেখা সর্বজন দেখা সর্বজন আরে রাম হরি রাম হরি রাম হরি রাম হরি বুলা নিরন্তর আরে বুলানি আরে যাহ পাখণ্ড তয়ো নৰকলৈ গতি কৰ কিন্তু শ্যামন্তক মণিটো ক'ত বুজিলো ইয়াৰ লগত আৰু কোনোবা নিশ্চয় আছে মই সুদৰ্শনে নিক্ষেপ কৰি হ'লেও শ্যামন্তক উদ্ধাৰ কৰিবই লাগিব প্ৰভু লওক এইটো শ্যামন্তক মণি মোৰ গাত কোনো দুখ নাই প্ৰভু মই পাপী মই বিশ্বাসঘাতক প্ৰভু অকুৰ তুমিও ৰক্ষা নাপাবা মোৰ গাত কোনো দুখ নাই প্ৰভু মই সত্তাতীতক বধ কৰা নাছিলো মোক হতধনুহে মণিটো থবলৈ দিছিল প্ৰভু অকুৰ এইবাৰলৈ মই তোমাক এৰিলো ভৱিষ্যতে যদি এনে কাৰ্যতে লিপ্ত হোৱা তেন্তে তুমিও ৰক্ষা নাপাবা ব'লা যাওঁ বাবে নিজ কৰ্তব্যতে বলক যদুপতি
মই বিচৰা ঠাইডোখৰ ইয়াতো নেপালো যেনিয়ে যাওঁ তেনিয়ে এই শুনিবৰ নোখোজা নামটোহে শুনো কি কৰো কলৈ যাওঁ ক'ত মৰোগৈ গোবিন্দ এইবাৰহে মৰিলো বন্ধ কৰ গোবিন্দ গোবিন্দ বন্ধ কৰ তুমি কোন হে মই ঘণ্টা কৰ্ণ তুমি ঘণ্টা কৰ্ণ হয় পিছে তুমি কোনফালে নোযোৱা এই হৰিনাম নাইকিয়া ঠাই এডোখৰ বিচাৰি ফুৰিছো আৰু যলৈ যাওঁ ততে মই অকল সেই নামটো শুনো ক'ত পাম বাৰু মই হৰিনাম নোলোৱা ঠাই হয় তুমি পণ্ডকৰ ৰাজ্যলৈ যোৱা তাতে তোমাৰ হৰিনাম অকণমান শুনিবলৈ নোপোৱা তেন্তে মই আহিছো দেই নাৰায়ণ প্ৰভু তোমাৰ কি যে অপূৰ্ব লীলা তোমাৰ ৰনে প্ৰভু কৰিয়া প্ৰণাম ৰক্ষা কৰা হৰি আমাক বিপদ কালত নাৰায়ণ 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 এফালৰ পৰা সকলো হৌৱা হৌৱা এফালৰ পৰা অগ্নিয়ে বিষ্ণু মন্দিৰবোৰ চাই কৰি দিছে হৌৱা হৌৱা এফালৰ পৰা মঠ মন্দিৰবোৰ জ্বলি ছাই হৈ গৈছে হে প্ৰভু তুমি এতিয়াও কিয় নীৰৱে আছা পূজাৰী সেনাপতি তোমাক মহাৰাজে এই মুহূৰ্ততে মোৰ লগত ৰাজসভালৈ যাবলৈ আদেশ দিছে পূজাৰী চোৱাচোন সেনাপতি হৌ বিষ্ণু মন্দিৰবোৰ কেনেকৈ অগ্নিয়ে ছাই কৰি দিছে মই জনাত তুমি বিষ্ণু ভক্ত তেনেস্থলত পূজাৰী ধৰ্মীয় চিন্তা মোৰ ব্যক্তিগত কথা তাত কাৰো হস্তক্ষেপ নচলে পূজাৰী বৰ্তমান মই ৰজাৰ সেনাপতি গতিকে মোৰ আদেশ পালন কৰি তুমি মোৰ লগত ৰাজসভালৈ ব'লা পূজাৰী ব'লা সেনাপতি ব'লা পূজাৰী অনুৰোধ কেৱল অনুৰোধ মই দ্বাৰকালৈ গৈ কৃষ্ণৰ ওচৰত ক্ষমা ভিক্ষা মাগিব লাগে যাম মই দ্বাৰকালৈ যাম কিন্তু ক্ষমা বিচাৰি নহয় কৃষ্ণক বধ কৰি মই নিষ্কণ্টক হ'বলৈ মই দ্বাৰকালৈ যাম কিন্তু তাৰ আগতে এই ৰাজ পূজাৰীয়ে মোৰ পূজা কৰিবই লাগিব মহাৰাজ এইয়াই সদাশিৱ পূজাৰী মহাৰাজ পূজাৰী আজিৰ পূজা শেষ হ'লনে মন্দিৰ নাই বিগ্ৰহ নাই পূজা কৰিমেই বা ক'ত আৰু পুজিমেই বা কাক সেনাপতি মহাৰাজ চোৱা তুমি
তুৰন্তে গৈ পূজাৰ সামগ্ৰী লৈ আহাগৈ। আজ্ঞা মহাৰাজ। মহাৰাজ আপুনি কিয় নিজে আপোনাৰ ধ্বংসযজ্ঞ আৰম্ভ কৰিছে? ধ্বংসযজ্ঞ থালিখন ধ্বংসযজ্ঞ নহয় পূজাৰী, এয়া যে সৃষ্টিৰ পাতনি। পুৰণিক পাহৰি নতুনক আদৰিবলৈ সাজু হোৱা পূজাৰী। নতুন নতুন কি মহাৰাজ? নতুন নতুন এই পণ্ডকক তুমি ঈশ্বৰ বুলি পূজা কৰা আৰু তাৰে প্ৰচাৰ কৰা। আপুনি ৰজাৰ হিচাপে আপুনি পূজ্য, কিন্তু মহাৰাজ আপোনাক ঈশ্বৰ বুলিব নোৱাৰিম। কিয় নোৱাৰিম? গোৱালৰ ল'ৰা যদি ঈশ্বৰ হ'ব পাৰে তেন্তে সাগৰা বিশ্বৰ অধিকাৰী এই পণ্ডক কিয় হ'ব নোৱাৰিব? লোৱা এই পূজাৰ সামগ্ৰীৰে তুমি মোক ঈশ্বৰ বুলি পূজা কৰা। অসম্ভৱ। যি হাতেৰে মই বিষ্ণুক পূজা কৰিছিলোঁ আৰু সেই হাতেৰে মই ৰজাক কেতিয়াও পূজা কৰিব নোৱাৰিম। ইমান স্পৰ্ধটোৰ এতিয়াও কৈছো, মোৰ আদেশ তই পালন কৰ। এই সামগ্ৰীৰে ঈশ্বৰ বুলি মোক পূজা কৰ। মই বিষ্ণুৰ বাহিৰে আন কাকো পূজা কৰিব নোৱাৰো। ময়েই বিষ্ণু, মোকেই পূজা কৰ। আপুনি পণ্ডক মহাৰাজ, আপুনি ঈশ্বৰ হ'ব নোৱাৰে। সেনাপতি মহাৰাজ। লৈ যোৱা এই ক্ষুদ্ৰ ব্ৰাহ্মণক অন্ধকাৰ পোতাশালত নিক্ষেপ কৰাগৈ। যি পৰ্যন্ত মোক পূজা কৰিবলৈ বাধ্য নহয় সেই পৰ্যন্ত তাক অমানসিক অত্যাচাৰ কৰিব প্ৰদান যোৱা। তাতোতকৈ মহাৰাজ এই পূজাৰীক আমাৰ ৰাজ্যৰ পৰা বাহিৰ কৰি দিওঁ মহাৰাজ। হয় সেনাপতি, 7 দিনৰ ভিতৰত যদি মোক পূজা কৰিবলৈ বাধ্য নহয় তেন্তে ইয়াৰ পত্নী পুত্ৰক কাটি শিয়াল কুকুৰক ভক্ষণ কৰাবা যোৱা। মহাৰাজ মই আপোনাক কাটৰ কৰিছোঁ। ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি আপুনি আপোনাৰ বিপদ নামাতিব। বল পূজাৰী। কোনে মোক পূজা কৰিব? কোনে মোক পূজা কৰিব? ৰাজ পূজাৰীয়ে যদি মোক ঈশ্বৰ বুলি পূজা নকৰে তেন্তে মোক কোনে পূজা কৰিব? নকৰিলেও চিন্তা নাই মহাৰাজ, মই কৰিম। কোন তই? এইদৰে তই ক'ত ঘূৰি ফুৰিছ? মই ঘণ্টা কৰ্ণ। এই হৰিনাম নাইকিয়া ঠাইডোখৰ বিচাৰি দেৱৰক্ষী মতে মই আপোনাৰ ঘূৰি পালোহি। হ'ব, এই মুহূৰ্তত তই মোক পূজা কৰিব নালাগে। ভাল মহাৰাজ। এই তৰোৱাল ল, এই তৰোৱাল ল। বিষ্ণু পূজা কৰা বা কৃষ্ণ পূজা কৰা তাকেই লগ পাওঁ ততালিকে হত্যা কৰিবি, নতু মোৰ কাষলৈ তই লৈ আহিবি। জীৱ আজ্ঞা মহাৰাজ। ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। এইবাৰ মই জোখেৰে কামটো পালো। যাকে য'তে পাওঁ কোনেও মোক ঈশ্বৰ বুলি পূজা নকৰিলে। পূজাৰীক মই ইমান অত্যাচাৰ কৰিলো, তাৰ পুত্ৰক মই শিৰচ্ছেদ কৰিলো, তথাপিতো সি মোক ঈশ্বৰ বুলি পূজা নকৰিলে। এই কাৰ্যৰ প্ৰতিবাদ কৰি ৰাণী জয়ন্তী গুচি গ'ল। নাই, মোৰ পূজা হ'বই লাগিব। দ্বাৰকালৈ গৈ মই কৃষ্ণক বধ কৰি হম নিষ্কণ্ঠ। যাওঁ মই এই মুহূৰ্ততে। কোন তুমি? এওঁ এই দ্বাৰকাপতি কৃষ্ণ।
তয়েই নাকি তেন্তে গোপিনীর বস্ত্রসুর কলিয়া কৃষ্ণ আজি অত দিনে মই তোকেই বিচাৰি ফুৰিছো বেশ তেন্তে অৰস্ত নকৰি পলাও হে রাম কৃষ্ণ হরি যুদ্ধ ভীরা কৃষ্ণ হরি যুদ্ধ ভিলা দেখা দেখা সর্বজন যায় দেখা দেখা সর্বজন যায় রাম কৃষ্ণ হরি যুদ্ধ ভয়ং কর কৃষ্ণ হরি যুদ্ধ ভয়ং কর কৃষ্ণ হোমে করে যুদ্ধ জয় কৃষ্ণ হোমে করে যুদ্ধ জয় রাম কৃষ্ণ হরি পূর্ণ করা জন কৃষ্ণ হরি পূর্ণ করা জন জয় রাম হরি জয় রাম হরি জয় রাম হরি জয় রাম কৃষ্ণ হরি বুলা নিরন্তর কৃষ্ণ হরি বুলা নিরন্তর যাওঁ ময়ো যাওঁ নিস্থানে